আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা বিগ ব্ৰেকিং নিউজ আহিছে। হিমন্ত বিশ্ব শৰ্মাদেৱে তেওঁ ফেচবুক পোষ্টযোগে জনাইছে কালি আচলতে এটা ঘটনা হৈছিলে বুলি কৈছিলে। তেওঁ এই পোষ্টটোত লিখিছে, আপোনালোকে এবাৰ চাই লওক। কালি যুৱক যুৱতীসকলে খুব আশাৰে ৰৈ থকা এডিআৰিৰ প্ৰথমটি পৰীক্ষা সফলতাৰে অনুষ্ঠিত হয়। ইয়াৰ মাজতে এটা স্পৰ্শকাতৰ অভিযোগ উত্থাপন হৈছে। নলবাৰীৰ এটি পৰীক্ষা কেন্দ্ৰত এগৰাকী ছাত্ৰীয়ে প্ৰৱেশ কৰাৰ পূৰ্বে এগৰাকী মহিলা কনিষ্টবলে ছাত্ৰীগৰাকীৰ ব্যক্তিগত অংশত তালাচী চলোৱাৰ অভিযোগ উত্থাপন হৈছে। বিষয়টো চিন্তনীয় আৰু সেইবাবে এই ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ সৈতে কথা পাতি সমগ্ৰ ঘটনাটিৰ তদন্ত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ। মোৰ তথা এখন সমাজৰ বাবে আমাৰ মাতৃ ভগ্নীসকলৰ মৰ্যাদা আৰু সন্মান সৰ্বোচ্চ গুৰুত্বপূৰ্ণ। উত্তৰ লখিমপুৰত সংঘটিত আন এটি ঘটনাৰ বিষয়েও মোক অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে অৱগত কৰালে, য'ত এগৰাকী ছাত্ৰীৰ কাপোৰৰ ভিতৰৰ পৰা নকল উদ্ধাৰ কৰা হয়। আপোনালোকৰ অৱগত যে আমি উচ্চতম পৰ্যায়ৰ নিকা আৰু স্বচ্ছতাৰে এডিআৰি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ 100% প্ৰয়াস কৰিছোঁ। এই বিষয়ত আমি কোনো কাৰণতে আপোচ কৰা নাই। একে সময়তে আমাৰ মহিলা প্ৰাৰ্থীসকলৰ শালীনতা আৰু মৰ্যাদা সকলো সময়তে ৰক্ষা কৰাৰ বাবে আমি দায়বদ্ধ। গতিকে পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষাসমূহৰ পূৰ্বে মহিলা প্ৰাৰ্থীক তালাচী চলোৱাৰ সন্দৰ্ভত মহামান্য আদালতে আগবঢ়োৱা প্ৰাসংগিক ৰায় আৰু মহিলা আয়োগৰ পৰা অহা নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি এক সঠিক SOP প্ৰস্তুত কৰা হ'ব। তেওঁ আচলতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এইটো আচলতে তেওঁ কৈছে যে কালি যোনটো নলবাৰী কোনোবা এটা চেণ্টাৰত আচলতে মহিলা আৰক্ষীয়ে আচলতে তালাচী চলাইছিলে। সেইটো সন্দৰ্ভত আচলতে এটা বিতৰ্কৰ সৃষ্টি হৈছে বুলি ক'ব লাগিব। আপোনালোকৰ মতামতসমূহ কমেণ্ট কৰি জনাব। কিন্তু এডিআৰি এক্সামটো কালি ভাল ধৰণেই হৈ গৈছে, স্বচ্ছতাৰে আমি যিমানটো দেখিছোঁ। আৰু আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ মতামতসমূহ। এইটোৱে আছিলে ভিডিঅ', সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।